মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ইলেক্ট্ৰনিক ইফেক্টৰ ওপৰত ডিছকাছ কৰিম। ইলেক্ট্ৰনিক ইফেক্ট। এটা ইলেক্ট্ৰনিক ইফেক্ট মানেনো কি হয়? জেনেৰেলি তোমাৰ কম্পাউণ্ডবিলাকত আমি যিহেতু অৰ্গেনিক কেমিষ্ট্ৰি পঢ়ি আছোঁ, অৰ্গেনিক কম্পাউণ্ডবিলাকৰ ক্ষেত্ৰত তোমাৰ যোনবিলাক ইলেক্ট্ৰন থাকে এটা কম্পাউণ্ডত, সেইবিলাক ইলেক্ট্ৰন তোমাৰ হয়তো ডাবল বন্ড হ'ব পাৰে, সেইবিলাক তোমাৰ ছিংগল বন্ড হ'ব পাৰে, বা কেতিয়াবা তোমাৰ লোন পেয়াৰ থাকিব পাৰে। চ' সেই ইলেক্ট্ৰনবিলাকৰ যোনটো ডিছপ্লেচমেণ্ট হয় এটা এটমৰ পৰা আন এটা এটমলৈ, বা এটা এটমৰ থকা ইলেক্ট্ৰন লোন পেয়াৰ ইলেক্ট্ৰনবিলাক যদি বেলেগ এটা ছিগমা বণ্ডিঙত গৈ যদি ডাবল বন্ড ফৰ্মেশ্যন কৰে, গম পাইছা? চ' সেই ধৰণৰ যোনটো এটা ৰিএৰেঞ্জমেণ্ট হয় সেইটো বিভিন্ন ধৰণে হ'ব পাৰে। চ' আমি ইয়াতে ডিছকাছ কৰিম ইণ্ডাক্টিভ ইফেক্ট, ৰেজনেঞ্চ ইফেক্ট, ইলেক্ট্ৰমাৰিক ইফেক্ট আৰু হাইপাৰকনজুগেশ্যন ইফেক্ট। আমি আগতে চাওঁ ইণ্ডাক্টিভ ইফেক্টটোনো কি হয়। ইণ্ডাক্টিভ ইফেক্ট ফাৰ্ষ্টতে এইটো ডিছকাছ কৰোঁ। ইণ্ডাক্টিভ ইফেক্টটো যদি আমি চমুকে ক'বলৈ যাওঁ, আমি যদি বহুত এটা বাক্যত যদি ক'ব যাওঁ, তেতিয়াহ'লে আচলতে এইটো এটা পাৰ্মানেণ্ট ইফেক্ট। এটা বণ্ডত থকা দুটা এটমৰ মাজত কি থাকে, এটা বণ্ডিং নাথাকে জানো? এটা বণ্ডত থকা এটা পাৰ্মানেণ্ট ইফেক্ট, যোনটো এটা এটমৰ ফালে ইলেক্ট্ৰন ডেঞ্চিটিটো বেছিকৈ থাকে, যাৰ কাৰণে তোমাৰ সেই বণ্ডিংটোত এটা ডাইপল ফৰ্মেশ্যন হয়। ডাইপল মানে কি, দুটা বেলেগ বেলেগ আধান থকা বা চাৰ্জ থকা মূৰ গঠন হয় বা হেড গঠন হয়। ঠিক আছে, এতিয়া যদি এক্সাম্পল হিচাপে লওঁ, মই কাৰ্বন আৰু ব্ৰমিন এইটোকে লৈছোঁ। এতিয়া ইয়াতে চোৱা, এইফালে মই তোমাৰ ইয়াত হাইড্ৰজেনবিলাক দি দিয়া নাই দেই, এইটো কাৰ্বনত তোমাৰ হাইড্ৰজেনবিলাক মই লিখি দিয়া নাই। এতিয়া ইয়াতে যদি চাবলৈ যাওঁ আমি, তেতিয়াহ'লে ব্ৰমিনটো কি হয়? কাৰ্বনতকৈ মোৰ ইলেক্ট্ৰনিগেটিভ হয়, নহয় জানো? ঠিক আছে, মই হাইড্ৰজেনকেইটা দি দিছোঁ, তোমালোকে কনফিউজ খাবা। এতিয়া ব্ৰমিনৰ ইলেক্ট্ৰনিগেটিভিটি কাৰ্বনতকৈ বেছি, সেইটো তোমালোকে জানা। চ' গতিকে কি হ'ব, এই যে তোমাৰ বণ্ড পেয়াৰটো, মানে এই বণ্ডিঙত কি ডেফিনেটলি দুটা ইলেক্ট্ৰন লাগি আছে, সেইকাৰণে মই কৈছোঁ বণ্ড পেয়াৰ। আৰু বণ্ডিঙত নাথাকিলে আমি কি কওঁ? লোন পেয়াৰ। চ' এই বণ্ড পেয়াৰ ইলেক্ট্ৰন দুটা ব্ৰমিনৰ ফালে বেছিকৈ থাকিব। চ' ব্ৰমিনৰ ফালে বেছিকৈ থকা মানে কি, ব্ৰমিনৰ ইলেক্ট্ৰন ডেঞ্চিটি বাঢ়ি যাব। আৰু বাঢ়ি যোৱাৰ কাৰণে আমি কি কৰিম? ব্ৰমিনত আমি নিগেটিভ চাৰ্জ দিম, ডেল নিগেটিভ। বুজি পালা? আৰু এইটো আমি ডেল দিছোঁ মানে বহুত কম নিগেটিভ হয়, কাৰণ ফুল্লিটো বণ্ডটো ব্ৰেক কৰি পেলাই গুচি নাযায় ইলেক্ট্ৰনকেইটা, জাষ্ট তোমাৰ বস্তুটো ডিছপ্লেচমেণ্ট হয়। এই বণ্ডত থকা ইলেক্ট্ৰনকেইটা জাষ্ট ব্ৰমিনৰ ফালে বেছিকৈ হাউলি থাকে বা বেকা হৈ থাকে বুলি ধৰিব পাৰা। এতিয়া কাৰ্বনৰ কি হৈ যাব? তেতিয়া কাৰ্বনটো পজিটিভ চাৰ্জ হৈ যাব। চ' এজ এ ৰিজাল্ট কি হ'ল, আমি ইয়াতে এটা ডাইপল দেখা পালোঁ। নিগেটিভ এটা এণ্ডত আছে, এটা এণ্ডত পজিটিভ এণ্ড। চ' এনেধৰণৰ এটা পাৰ্মানেণ্ট ডিছপ্লেচমেণ্টৰ কাৰণে, ডিউ টু প্ৰেজেঞ্চ অফ কি, এটা ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট, ইলেক্ট্ৰপজিটিভো হ'ব পাৰে, আমি আগতে ইলেক্ট্ৰনিগেটিভটোকে চাই লওঁ, থকাৰ কাৰণে যিটো ডাইপল ক্ৰিয়েশ্যন হয় সেইটোকে ইণ্ডাক্টিভ ইফেক্ট বুলি কোৱা হয়। বুজি পালা? এতিয়া ইয়াত আমি জানিবলগীয়া পইণ্টকেইটা হ'ল, এক নম্বৰ পইণ্টটো হৈছে তোমাৰ কি, এইটো পাৰ্মানেণ্ট হয়, মনত ৰাখিবা। এই ইফেক্টটো পাৰ্মানেণ্ট মানে সদায় থাকে দেই। কোনোবা এটা সময়ত থাকিব, কোনোবা এটা সময়ত নাথাকিব নহয়, ই সদায় থাকে যেতিয়ালৈকে এটমটো নিউট্ৰেল কম্পাউণ্ডটো নিউট্ৰেল হিচাপে এক্সিষ্ট কৰে, যেতিয়ালৈকে আয়নাইজ হৈ নাযায় এইটো থাকিবই। আৰু দুই নম্বৰটো হৈছে, ইয়াতে কি হয় তোমাৰ ইলেক্ট্ৰন পেয়াৰটো তোমাৰ ডিছপ্লেচমেণ্ট হৈ পেলাই এটা ডাইপল ক্ৰিয়েট কৰে। ইয়াতে ডাইপল ক্ৰিয়েট হয়। আৰু 3 নম্বৰ পইণ্টটো হৈছে, এইটো 3 নম্বৰ যদিও ইম্পৰ্টেণ্ট হয়, সেই পইণ্টটো হৈছে তোমাৰ ইয়াত ছিগমা বণ্ডিঙে পাৰ্টিচিপেট কৰে। গতিকে এই কাৰ্বন আৰু ব্ৰমিনৰ মাজৰ যোনটো বণ্ডিং, সেইটো কি আছিলে? ছিগমা বণ্ডিং হয়, হয় নাই?
এটা সিগমা বন্ড ফৰ্মেশ্যন কৰিছে সো ইয়াতে সিগমা বন্ডে পাৰ্টিসিপেট কৰে ক্লিয়াৰ এতিয়া ইয়াতে চোৱা ব্ৰোমিনটো হৈছে ইলেক্ট্ৰোনেগেটিভ হয় নাই এত কিটা ইলেক্ট্ৰোপজিটিভ এলিমেন্টটো ইয়াতে পাৰ্টিসিপেট কৰিব পাৰে এতিয়া ধৰা আমি চাও তোমাৰ CH3 দিলো আৰু ইয়াতে দিলো আমি এবাৰ সোডিয়াম এতিয়া ইয়াতে চোৱা তোমাৰ কাৰ্বনতকে সোডিয়ামৰ ইলেক্ট্ৰোনেগেটিভিটি কম মানে সোডিয়ামটো আমি ক'ব পাৰো ইলেক্ট্ৰোপজিটিভ মেটেল এটম নহয় জানো গতিকে সোডিয়ামে কি হ'ব ইলেক্ট্ৰনটো কাৰ্বনৰ পৰা ল'ব নোৱাৰে কাৰণ ইলেক্ট্ৰোপজিটিভ হয় সো ইলেক্ট্ৰন ই ৰিলিজ কৰিব বিচাৰে বেলেগক দিব বিচাৰে গতিকে ডেফিনেটলি ইয়াত কাৰ্বনে ইলেক্ট্ৰন কিটা নিজৰ ফালে ৰাখিব বিচাৰিব গতিকে এই ক্ষেত্ৰত কি হ'ব তোমাৰ ইয়াত কাৰ্বনটো তোমাৰ ডেল নেগেটিভ হ'ব আৰু সোডিয়ামটো ডেল পজিটিভ হ'ল গতিকে দুই ধৰণৰ ইফেক্ট দেখা পালো কোনোবা এটা ইফেক্টত কি হয় যোনটো এলিমেন্ট বাহিৰৰ পৰা আহে কাৰ্বনৰ লগত বাইন্ডিং কৰে হি ডেল নেগেটিভ হয় আৰু কোনোবাটোত হি বাহিৰৰ পৰা আহা এলিমেন্টটো ডেল পজিটিভ হয় সো এই গিটাৰ ওপৰত ডিপেন্ড কৰি যত নেগেটিভ হয় হিটো মাইনাস আই ইফেক্ট হয় সো এই ইফেক্টটোক আমি কম মাইনাস আই ইফেক্ট বুজি পাইছা সো এইটো হৈছে মাইনাস আই ইফেক্ট এই ইফেক্টটো হৈছে মাইনাস আই ইফেক্ট আৰু যত তোমাৰ বাহিৰৰ পৰা অহা এলিমেন্টটো পজিটিভ হয় আমি হেতু কি বুলি কম প্লাস আই ইফেক্ট সিম্পল কে বুজিব গলে এইটো হৈছে প্লাস আই ইফেক্ট গতিকে ইন্ডাকটিভ ইফেক্ট দুই ধৰণৰ থাকে এটা হৈছে মাইনাস আই আৰু এটা হৈছে প্লাস আই ইফেক্ট এবাৰ আমি চাম ইয়াৰ এপ্লিকেশন কিছুমান চাম আমি এপ্লিকেশন চোৱাৰ আগতে আমি হয়তো অৰ্ডাৰটো চাব লাগিব এটা বেলেগ বেলেগ এলিমেন্ট যেটো লগ খাইছে সো মাইনাস আই ফেক্টৰ কাৰণে যোনকিটা এলিমেন্ট আহে হিহতৰ অৰ্ডাৰ বিলাক আমি চাব লাগিব নহয় জানো এতিয়া প্ৰথমতে চাও মাইনাস আই ইফেক্ট মাইনাস আই ফেক্টৰ কাৰণে কি তোমাৰ এলিমেন্ট লাগিব পাৰে আমি কম্পেয়াৰ কৰো তোমাৰ আটাইতকৈ বেছি হয় এই কাৰ্বক্সিলিক এসিডৰ অক্সিজেন হা এটো কাৰ্বক্সিলিক এসিডৰ বেছি হয় কাৰণ তোমাৰ ইয়াতে কি হয় ইয়াত যেহেতু ৰেজোনেন্স হ'ব পাৰে তুমি অলপ পাছত ডিসকাস কৰিম গতিকে এই কাৰ্বনটো ডিউ টু ৰেজোনেন্স এক নম্বৰ কথা পজিটিভ চাৰ্জ হ'ব পাৰে সো পজিটিভ চাৰ্জ হলে কি হ'ব পজিটিভ মানে ইলেক্ট্ৰন টানিব পাৰিব আৰু দুই নম্বৰ ইয়াতে দুটা অক্সিজেন কাৰ্বনৰ লগত লাগি আছে গতিকে কাৰ্বক্সিলিক গ্ৰুপটো তোমাৰ মাইনাস আই ইফেক্টটো সকলোতকৈ বেছি তাৰ পিছত আমি যদি হেলাইট কিটা চাও মানে তোমাৰ যোন কিটা হেলোজেন এলিমেন্ট কিটা ফ্লোৰিনৰ যেহেতু ইলেক্ট্ৰোনেগেটিভ সকলোতকৈ বেছি সো ফ্লোৰিনৰ মাইনাস আই ইফেক্ট সকলোত বেছি তাৰ পিছত আহে ক্লোৰিন আৰু তাৰ পিছত তোমাৰ ব্ৰোমিন আহিব আৰু নিলিখৰ একদম লাষ্টত হাইড্ৰোজেন আহিলে আৰু এইখিনিতে তোমাৰ থাকিব OH OH থাকিব কাৰণ যেহেতু অক্সিজেনৰ যোনটো গ্ৰুপ আছে তাৰ পিছতে যেহেতু হেলোজেন গ্ৰুপটো আহে গতিকে এই ক্ষেত্ৰত তোমাৰ ক্লোৰিন আৰু ফ্লোৰিনৰ যেহেতু সাইজটো ডাঙৰ হয় গতিকে অক্সিজেনতকৈ আমি ক্লোৰিনৰ প্ৰিফাৰেন্সটো বেছিকৈ দিছো আৰু ক্লোৰিনতকৈ ডেফিনেটলি ফ্লোৰিনৰ ইলেক্ট্ৰোনেগেটিভিটি বেছি কাৰণ ইয়াৰ পিৰিয়ডটো ফ্লোৰিনৰ ওপৰত আছে ক্লোৰিনৰ যেটো পিৰিয়ড তলত থাকে আৰু হাইড্ৰোজেনটো তোমালকে জানাই ইটো অলমোস্ট ইলেক্ট্ৰোপজিটিভে হয় এই ক্ষেত্ৰত আৰু যেটো কাৰ্বক্সিলিক হয় এটা মনত ৰাখিবা ডিউ টু ৰেজোনেন্স কাৰ্বনটো ডেল পজিটিভ চাৰ্জ হ'ব পাৰে সেই কাৰণে ইয়াৰ ইন্ডাকটিভ ইফেক্টটো মাইনাস আই ইফেক্টটো সকলোতকৈ বেছি হয় মাইনাস আই মানে বুজি পাইছা নহয় ইলেক্ট্ৰনটো নিজৰ ফালে টনাৰ যোনটো প্ৰৱণতা বা যোনটো টেন্ডেন্সি এবাৰ আমি চাম প্লাস আই ইফেক্টৰ টেন্ডেন্সিটো সো এবাৰ আমি চাম প্লাস আই ইফেক্টৰ অৰ্ডাৰ চাম গতিকে ইয়াতে ফাৰ্ষ্টতে য'ত তোমাৰ নেগেটিভ চাৰ্জ থাকে সেইবিলাক ডেফিনেটলি প্ৰথমতে আহিব নহয় জানো গতিকে ফাৰ্ষ্টতে ইয়াত আয়ন বিলাক আহে নেগেটিভ আয়ন বিলাক সেইটো আহিব কাৰণ নেগেটিভ চাৰ্জ আছে গতিকে ডেফিনেটলি ই বেছিকৈ ইলেক্ট্ৰন তোমাৰ দিব পাৰিব হয়নে তাৰ পাছতে আহিব তোমাৰ যদি আমি কাৰ্বনৰ ফালে চাওঁ তেতিয়া হলে য'ত তোমাৰ তিনটা
প্লাছ আই ইফেক্ট থাকিব চোৱা এইটো কাৰ্বনৰটো প্লাছ আই ইফেক্ট থাকিবই কিন্তু ইয়াত আৰু তোমাৰ ইয়াৰ উপৰিও আৰু তিনিটা প্লাছ আই ইফেক্ট লাগি আছে ডিউ টু তিনিটা আৰ এলকাইল গ্ৰুপ সেইকাৰণে ইয়াৰ বেছি হ'ব কাটকে নৰ্মেল যোনটো মিথাইল হয় ইয়াতকে তোমাৰ তিনিটা এলকাইল লাগি থকা গ্ৰুপটোৰ ডেফিনেটলি বেছি হ'ব আৰু একেবাৰে লাষ্টত হাইড্ৰজেন আহিব সো এইটো হৈছে অৰ্ডাৰ এবাৰ আমি চাম এপ্লিকেশ্যন অফ ইণ্ডাকটিভ ইফেক্ট তোমাৰ কি হয় ডাইপোল মোমেন্টৰ ওপৰত ইণ্ডাকটিভ ইফেক্টে ডাইৰেক্টলি তোমাৰ প্ৰভাৱ পেলাব পাৰে ডাইপোল মোমেন্ট এতিয়া যদি আমি এটা এক্সাম্পল লওঁ তেতিয়া আমি ভালকে বুজি পাম ইয়াতে চোৱা মিথাইল আমি এটা এলকিন লৈছো হা তাতে দুটা মিথাইল গ্ৰুপ লাগি আছে দুটা কাৰ্বনত সো এটা এক্সাম্পল এইটো লৈছো আৰু ইয়াৰ এইটো হৈছে সিস আৰু আমি ট্ৰান্সটো লম তো দেখিবলৈ কেনেকুৱা হ'ব মিথাইল আৰু ইয়াৰ অপজিটত থাকিব মিথাইল নহয় জানো এইটো ট্ৰান্স গতিকে এইটো হৈছে সিস বিউটিন আৰু এইটো হৈছে ট্ৰান্স এতিয়া আমি চাব লাগে ডাইপোল মোমেন্ট টু ইয়াত কি ধৰণে ইণ্ডাকটিভ ইফেক্টে প্ৰভাৱ পেলায় ইয়াতে চোৱা এফালে মিথাইল গ্ৰুপ আছে আৰু ইয়াতে সিস পজিশনত মানে দুটা মিথাইল গ্ৰুপ আছে গতিকে ইয়াত এই মিথাইলৰ যোনটো প্লাছ আই ইফেক্ট আৰু এইটো মিথাইলৰ যোনটো প্লাছ আই ইফেক্ট সো সেই দুটা প্লাছ আই ইফেক্ট কি হ'ব তোমাৰ চাবা এতিয়া কাৰণ এইটোৰ কাৰণে এটা প্লাছ আই ইফেক্ট আছে হয়নে ই এফালে ঠেলিব আৰু ইয়াৰো প্লাছ আই ইফেক্ট আছে সো ইও এফালে ঠেলিব গতিকে এই দুটা যোনটো প্লাছ আই ইফেক্ট হয় সেই দুটাৰ কাৰণে কি হয় তোমাৰ এটা ৰিজাল্টেন্ট যোনটো হেতৰ প্লাছ আই ইফেক্টটো তোমাৰ এফালে যাব মানে ৰিজাল্টেন্ট ডাইপোল মোমেন্টটো এফালে যাব ক্লিয়াৰ তোমাৰ ডাইপোল মোমেন্ট মানে কি হয় তোমাৰ তোমালোকে জানা তোমাৰ পজিটিভ এন টু নিগেটিভ এন নহয় জানো সো এটা ডাইপোল ক্ৰিয়েট হ'ব লাগে সো পজিটিভ আৰু নিগেটিভ এই ধৰণে ডাইপোল মোমেন্ট ক্ৰিয়েট হয় নহয় জানো এতিয়া ইয়াতে তোমাৰ ইয়াৰ পৰা ইলেক্ট্ৰনটো তোমাৰ এফালে ঠেলিলে প্লাছ আই ইফেক্টৰ কাৰণে ইয়াৰ পৰা ঠেলিলে সো ৰিজাল্টেন্ট তোমাৰ কি হ'ব ইলেক্ট্ৰনটো এইটো ডিৰেকশ্যনত গুচি যাব এফালে গুচি গ'লে তোমাৰ কি হ'ব তেতিয়াহ'লে এটা ৰিজাল্টেন্ট ডাইপোল মোমেন্ট থাকিব ইয়াতে এটা ডাইপোল ক্ৰিয়েট হ'ব গতিকে সিস বিউটিনৰ ক্ষেত্ৰত ডাইপোল মোমেন্ট আছে হা কিবা এটা আছে আৰু হেতু এক্সাক্ট ভ্যালুটো মই কৈ নিদো কিন্তু তোমালোকে চাব লাগে কম্পাৰিজন কৰি সিস বিউটিন হলে ডাইপোল মোমেন্ট থাকে কিন্তু ট্ৰান্স বিউটিনৰ ক্ষেত্ৰত কি হয় চাবা ইয়াৰ দুটা প্লাছ আই ইফেক্টে তোমাৰ কেনসেল আউট কৰিব কি ধৰণে এইটো মিথাইলৰ যোনটো প্লাছ আই ইফেক্ট আৰু এইটো মিথাইলৰ যোনটো প্লাছ আই ইফেক্ট ইহত দুটাই কি কৰিব সেম ডিৰেকশ্যনত মানে অপোজিট ফালৰ পৰা এফালৰ পৰা এটাক কৰিব আৰু এফালৰ পৰা সো গতিকে ইহতৰ যোনটো ডাইপোল মোমেন্টটো হয় সৰি ইণ্ডাকটিভ ইফেক্টটো কেনসেল আউট হৈ যায় আৰু কেনসেল আউট হোৱাৰ কাৰণে কি হয় ইহতৰ যোনটো এটো নিউট্ৰেল হৈ যায় মানে তোমাৰ নিগেটিভ আৰু পজিটিভ বুলি তেনেকৈ ডাইপোল এটা ক্ৰিয়েট নহয় ডাইপোল মোমেন্ট হবৰ কাৰণে ডাইপোল মোমেন্ট থাকিবৰ কাৰণে তো ডেফিনিট ডাইপোল এটা থাকিব লাগিব সো এই ডাইপোলটো ইয়াত হৈ নুঠে ডিউ টু তোমাৰ ইয়াতে হেড অন কলিশন বুলি ক'ব পাৰা কাৰণ দুটা প্লাছ আই ইফেক্টে ইটোৱে হিটুক একদম মুখামুখিকে খুন্দা মাৰি দিয়াৰ কাৰণে ইহতৰ ডাইপোল ইহতৰ মানে কি হয় যোনটো প্লাছ আই ইফেক্টটো কেনসেল আউট হৈ যায় বুজি পাইছা গতিকে সিস বিউটিনৰ ক্ষেত্ৰত প্লাছ আই ইফেক্টৰ কাৰণে ডাইপোল মোমেন্ট থাকে আৰু বেছিকৈ থাকে কিন্তু ট্ৰান্স বিউটিনৰ ক্ষেত্ৰত যদিও ইয়াতো প্লাছ আই ইফেক্ট দুটা আছে কিন্তু ইহতে যেটো ইটো হেতু কেনসেল আউট কৰে সেই কাৰণে এইটো কম্পাউণ্ডৰ ক্ষেত্ৰত ডাইপোল ক্ৰিয়েট নহয় ডাইপোল মোমেন্ট প্ৰডিউস কৰিবৰ কাৰণে বুজি পাইছা আৰু ইণ্ডাকটিভ ইফেক্টে তোমাৰ বেচিচিটিৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে বেচিচিটি মানে তোমালোকে জানা ইলেক্ট্ৰন ডোনেট কৰা যোনটো কেপাসিটি হেতু এটা কম্পাউণ্ডৰ বেচিচিটি বুলি কোৱা হয় আৰু ইলেক্ট্ৰন একসেপ্ট কৰা যোনটো কেপাসিটি হেতু কোৱা হয় এসিডিটি হয় নাই গতিকে আমি যদি এক্সাম্পল লওঁ তেলে চোৱা R O মানে এলকাইল আৰু অক্সিজেন
আৰু হাইড্ৰজেন আৰু অক্সিজেন মই লিখি দিছোঁ এই দুটাৰ ভিতৰত চাবা এইটো হৈছে এলকাইল গ্ৰুপ নহয়নে আৰু এইটো হৈছে হাইড্ৰজেন আৰু আমি যোনটো অৰ্ডাৰ অলৰেডি লিখিছোঁ এলকাইল গ্ৰুপৰ আৰু মানে তোমাৰ এইটো তোমাৰ CH3 দেই এনেকুৱা এইটো এলকাইল গ্ৰুপ বুলি কয় এইবিলাক এনেকৈ মিথাইল হ'ব পাৰে ইথাইল হ'ব পাৰে নহয় জানো বা তোমাৰ ব্ৰাঞ্চ থকা হ'বও পাৰে এতিয়া এইটো গ্ৰুপৰ ডেফিনেটলি আমি পোৱা অৰ্ডাৰ মতে ইয়াৰ প্লাছ আই ইফেক্টটো ইয়াতকৈ বেছি হয় গতিকে এতিয়া ইয়াত আৰে কি কৰিব এলকাইল গ্ৰুপে এইটো বণ্ডত তোমাৰ অক্সিজেনৰ ফালে ইলেক্ট্ৰনটো ঠেলি দিব গতিকে অক্সিজেনৰ ওপৰত এনেও ইলেক্ট্ৰন ইয়াত তোমাৰ নিগেটিভ চাৰ্জ আছে তাৰোপৰি এলকাইলে ইলেক্ট্ৰন ডেন্সিটি ইয়ালৈ দিয়াৰ কাৰণে মানে প্লাছ আই ইফেক্ট থকাৰ কাৰণে অক্সিজেনৰ ইলেক্ট্ৰন ডেন্সিটি আৰু বাঢ়ি যাব ইন কম্পেৰিজন টু এইটো তোমাৰ যোনটো OH নিগেটিভ যোনটো আছে ইয়াত হাইড্ৰজেনে যিমানখিনি ইলেক্ট্ৰন অক্সিজেনৰ ফালে ঠেলিব পাৰিব মানে এইটো ক্ষেত্ৰত এলকাইলে বেছিকৈ দিব ডেফিনেটলি ই মোৰ বেছিক হ'ব কাৰণ ইয়াত ইলেক্ট্ৰন ডেন্সিটি বাঢ়ি যোৱা মানে কি ইলেক্ট্ৰন বেছিকৈ বেলেগক দিব পাৰিব ইলেক্ট্ৰন ডনেটিং কেপাচিটি বাঢ়ি যাব বুজি পালা চ' এলকক্সাইড আয়নটো এনায়নটো তোমাৰ হাইড্ৰক্সাইড এনায়নতকৈ মোৰ বেছিক ক্লিয়াৰ এতিয়া আমি এচিডিটিও চাব পাৰোঁ ইণ্ডাক্টিভ ইফেক্টে তোমাৰ এচিডিটিৰ ওপৰত কি ধৰণে প্ৰভাৱ পেলাই আমি সেয়া ডিছকাছ কৰিব পাৰোঁ এচিডিটি এতিয়া এচিডিটি চাবৰ কাৰণে আমি এটা এক্সাম্পল লওঁ এতিয়া ক্লৰিন CH2 CO মানে অক্সিজেন হাইড্ৰজেন আৰু এইফালে অক্সিজেনটো O বুলি আহি যায় দেই CO হাইড্ৰজেন চ' এই দুটাৰ ভিতৰত মানে এইটো আলফা পজিশ্যনত ক্লৰিন আছে নহয় জানো চ' এইটো ক্ল'ৰ এচিটিক এচিড আৰু এইটো তোমাৰ কি ফৰ্মিক এচিড বা মিথানয়িক এচিড নহয় জানো এইটো মিথানয়িক এচিড এইটো হৈছে ক্ল'ৰ ইথানয়িক এচিড বা এচিটিক এচিড এতিয়া এই দুটাৰ ভিতৰত কাৰ এচিডিটি বেছি হয় তোমালোকে জানা এচিডিটি মানে হৈছে এটাতো অলৰেডি ইলেক্ট্ৰন পইণ্ট অফ ভিউত চাব গ'লে ইলেক্ট্ৰন একচেপ্ট কৰা কেপাচিটিক এচিডিটি বুলি কয় আৰু এইটো যিহেতু তোমাৰ ইয়াত হাইড্ৰজেন আছে হয় নাই গতিকে এইটো ক্ষেত্ৰত আমি বেলেগ এটা পইণ্ট অফ ভিউটো চাব পাৰোঁ প্ৰটন ৰিলিজ কৰাৰ যোনটো বা এইচ পজিটিভ ৰিলিজ কৰাৰ টেণ্ডেঞ্চি যোনটো কম্পাউণ্ডৰ বেছি সেইটো মোৰ এচিডিক গতিকে এই দুটাৰ ভিতৰত আমি চাম কোনটোৱে এই হাইড্ৰজেনটো বেছি সোনকালে এৰি দিব পাৰিবনে এইটো কম্পাউণ্ডে নে এইটো কম্পাউণ্ডে চ' সেইটো কাৰ ওপৰত ডিপেণ্ড কৰিব এই কম্পাউণ্ডটো ব্ৰেক হোৱাৰ পিছত যোনটো কনজুগেট বেছ ওলাব সেই কনজুগেট বেছটো যিমানেই ষ্টেবল হ'ব সিমানেই এই কম্পাউণ্ডটো ব্ৰেক তোমাৰ প্ৰটনটো ৰিলিজ কৰিব বিচাৰিব গতিকে আমি চাওঁ ইহঁতৰ কনজুগেট বেছটো গতিকে ইয়াৰ পৰা যোনটো কনজুগেট বেছ ওলাব সেইটো হ'ব Cl CH2 CO নিগেটিভ আৰু ইয়াৰ পৰা যোনটো কনজুগেট বেছ ওলাব এইটো হ'ল HCOO নিগেটিভ আৰু লগত ডেফিনেটলি তোমাৰ কি ওলাব এইফালে প্ৰটন ওলাব আৰু ইয়াৰ পৰাও ওপৰ লিখি দিছোঁ দেই প্লাছ এটা প্ৰটন ওলাব এতিয়া চোৱা আমি চাব লাগে এই দুটাৰ ভিতৰত কাৰণ এই দুটা হৈছে তোমাৰ কি কনজুগেট বেছ চ' এইটো এটা কনজুগেট বেছ আৰু এইটো এটা কনজুগেট বেছ গতিকে এই দুটা কনজুগেট বেছৰ ভিতৰত আমি চাব লাগে কাৰ ষ্টেবিলিটি বেছি হয় কাৰণ এই যোনটো কম্পাউণ্ড যদি ব্ৰেক কৰি এই কম্পাউণ্ডটো আৰু এই আয়নটো আৰু যদি এই প্ৰটনটো তোমাৰ ৰিলিজ কৰিবলৈ হয় বা আয়নাইজ হ'বলৈ হয় কম্পাউণ্ডটো তেতিয়া ডেফিনেটলি কি হ'ব লাগিব এই যোনটো কম্পাউণ্ড ফৰ্মেশ্যন কৰে ষ্টেবল হ'ব লাগিব কাৰণ তুমি এটা ৰিলেশ্যনৰ পৰা ব্ৰেক আপ হৈ নতুন এটা ৰিলেশ্যন যদি কৰিব হয় ডেফিনেটলি তোমাৰ নতুন ৰিলেশ্যনটো মোৰ একচেপ্টেবল হ'ব লাগিব বা মোৰ ষ্টেবল হ'ব লাগিব বেছি ভাল হ'ব লাগিব গতিকে এইটো যিমানেই মোৰ ষ্টেবল হয় সিমানেই তোমাৰ কম্পাউণ্ডটো ইজিলি ব্ৰেক হ'ব গতিকে এইটো বেছি ষ্টেবল নে এইটো বেছি ষ্টেবল আমি কম্পেয়াৰ কৰিব লাগে এতিয়া চোৱা ইয়াতে তোমাৰ কি আছে ক্লৰিন আছে গতিকে ইয়াতে কি আছে তোমাৰ -I ইফেক্ট আছে আমি এইটো অলৰেডি পাই আহিছোঁ চ' ইয়াতে কি থাকিব তোমাৰ এইফালে আছে -I ইফেক্ট আৰু ইয়াতে তেনেকুৱা ধৰণৰ ইফেক্ট নাই হাইড্ৰজেন আছে
মিথাইল বা তেনেকুৱা কোনো বিশেষ গ্ৰুপ নাই চ' হাইড্ৰজেন থাকিলে আমি সেইটো নিউট্ৰেল বুলিয়ে ধৰা হয় প্লাছ আই ইফেক্ট বা মাইনাছ আই ইফেক্ট নাই বুলিয়ে ধৰা হয় গতিকে ইয়াত যিহেতু মাইনাছ আই ইফেক্ট আছে গতিকে এই অক্সিজেনত থকা যোনটো ইলেক্ট্ৰন ডেনচিটি হয় বা নিগেটিভ চাৰ্জ হয় কি হ'ব অকণমান হ'লে কমি যাব কাৰণ এই ক্লৰিনে এই কাৰ্বনৰ পৰা ইলেক্ট্ৰন বন পেয়াৰ ইলেক্ট্ৰন ডেনচিটি অলপ টানিব এই কাৰ্বনে ইয়াৰ পৰা অলপ ইলেক্ট্ৰন ডেনচিটি টানিব আৰু ডেফিনেটলি এই কাৰ্বনে এই অক্সিজেনৰ পৰা কমকৈ হ'লেও অকণমান হ'লেও ইলেক্ট্ৰন ডেনচিটি টানিব যাৰ কাৰণে অক্সিজেনত থকা ইলেক্ট্ৰন ডেনচিটিটো বা ইলেক্ট্ৰন নিগেটিভ যিটো নিগেটিভ চাৰ্জটো কমি যাব নিগেটিভ চাৰ্জটো কমি যোৱা মানে কি ষ্টেবল হৈ গ'ল কাৰণ সি এক্টিভ নহয় তেতিয়া হয় নাই ইয়াৰ ৰিয়েক্টিভিটি কমি গ'ল হয় নাই যিমানেই নিগেটিভ হয় চাৰ্জ ডেনচিটি বেছি হয় সিমানেই মোৰ এক্টিভ হয় বা বেলেগক এটাক কৰিব বিচাৰে গতিকে এইটো ক্লৰিনে যিহেতু মাইনাছ আই ইফেক্টে এইটো নিগেটিভ চাৰ্জটো ইয়াত কমাই দিলে গতিকে এইটো মোৰ ষ্টেবল হ'ল আৰু ইয়াত যিহেতু কোনো ইফেক্ট নাই চ' অক্সিজেনৰ যোনটো নিগেটিভ চাৰ্জ সি ফ্ৰী হয় চ' ইজিলি বেলেগক এটাক কৰিব পাৰিব ৰিয়েকশ্যন কৰিব পাৰিব চ' এইটো আনষ্টেবল চ' এইটো ষ্টেবল হয় চ' ডেফিনেটলি এই কম্পাউণ্ডটো ক'ৰ পৰা আহিছে ইয়াৰ পৰা আহিছে চ' সেইকাৰণে ক্ল'ৰ' ইথানয়িক এচিডটো বা ক্ল'ৰ' এচিডিক এচিডটো ফৰ্মিক এচিড বা মিথানয়িক এচিডতকৈ মোৰ কি হয় এচিডিক ক্লিয়াৰ চ' আমি কেনেকৈ লিখিব পাৰোঁ চৰি এইটো মোৰ এচিডিক বুজি পালা এবাৰ আমি ডিছকাছ কৰিম ইলেক্ট্ৰমাৰিক ইফেক্টৰ ওপৰত ইলেক্ট্ৰমাৰিক ইফেক্ট এইটো ইম্পৰ্টেণ্ট হয় এতিয়া ইলেক্ট্ৰমাৰিক ইফেক্টটো আৰু যদি আমি ইণ্ডাক্টিভ ইফেক্টটো কম্পেৰিজন কৰোঁ দ্য মেইন ডিফাৰেঞ্চটো হ'ল তোমাৰ ইণ্ডাক্টিভ ইফেক্টটো এটা পাৰ্মানেণ্ট ইফেক্ট আৰু ইলেক্ট্ৰমাৰিক ইফেক্টটো হৈছে এটা তোমাৰ টেম্পৰেৰী ইফেক্ট বা টাইম ভেৰিয়েবল এই অকণমান সময়ৰ কাৰণে থাকিব কিছুমান কণ্ডিশ্যনত তাৰ পৰা সেই কম্পাউণ্ডটোৰ পৰা নাইকিয়া হৈ যাব পাৰে ইলেক্ট্ৰমাৰিক ইফেক্টটো কিন্তু ইণ্ডাক্টিভ ইফেক্টটো সদায় কম্পাউণ্ডত থাকিব যেতিয়া কম্পাউণ্ডটো ব্ৰেক হৈ নাযায় বা আয়ন ফৰ্মেশ্যন নকৰে তেতিয়ালৈকে নিউট্ৰেল ষ্টেটত এটা কম্পাউণ্ডত ইণ্ডাক্টিভ ইফেক্টটো সদায় এক্সিষ্ট কৰি থাকে কিন্তু ইলেক্ট্ৰমাৰিক ইফেক্টটো এতিয়া কোৱা ধৰণে পাৰ্মানেণ্ট নহয় মানে টেম্পৰেৰী হয় আৰু ই টাইমৰ ওপৰত ডিপেণ্ডেণ্ট টাইম ভেৰিয়েবল আৰু এটা ইম্পৰ্টেণ্ট ডিফাৰেঞ্চ হৈছে তোমাৰ মানে মেইন ডিফাৰেঞ্চটো হৈছে ইণ্ডাক্টিভ ইফেক্টত ছিগমা বণ্ডিঙে পাৰ্টিচিপেট কৰে আৰু ইলেক্ট্ৰমাৰিক ইফেক্টত তোমাৰ পাই ইলেক্ট্ৰন পেয়াৰবিলাকে পাৰ্টিচিপেট কৰে এতিয়া আমি এক্সাম্পল হ'লে বুজি পাম ভালকৈ আমি এটা এলকিন লওঁ চৰি is positive তোমাৰ কাৰ্বন এইফালে ধৰা তোমাৰ এইটো হাইড্ৰজেন ইয়াতে আহি গ'ল এইচ পজিটিভ আৰু এইটো এবাৰ নিগেটিভ হৈ গ'ল আৰু এইটো পজিটিভ হৈ গ'ল এতিয়া চোৱা ইয়াতে ইলেক্ট্ৰমাৰিক ইফেক্টটো এই বুজি পাবৰ কাৰণে এইটো বেষ্ট এক্সাম্পল হয় যেতিয়া এটা বাহিৰৰ পৰা তোমাৰ এনেকুৱা এটা তোমাৰ পৰিৱেশ আহিব বা এনেকুৱা তোমাৰ ছাবষ্টেঞ্চ আহিব যোনটোৰ কাৰণে এই কম্পাউণ্ডটোৱে ইলেক্ট্ৰমাৰিক ইফেক্ট দেখাবৰ কাৰণে বাধ্য হৈ যায় গতিকে সি এটা চাৰ্কামষ্টেঞ্চটোৰ বা তাৰ ছাৰাউণ্ডিংটোৰ ওপৰত ডিপেণ্ড কৰে আমি চাওঁ কি ধৰণে কৰে এই প্ৰটনটো যেতিয়া তোমাৰ ইয়াৰ ওচৰলৈ আহি যাব ই যেতিয়া ইয়াৰ ওচৰলৈ আহি যাব ধৰা এই ওচৰলৈ আহি আছে তেতিয়া কি হ'ব ধৰা ইয়াৰ ওচৰত আহিছে তেতিয়া কি হ'ব এইটো পাই বন এইটো তলৰটো হৈছে ছিগমা বন ওপৰটো ধৰা পাই বন চ' পাই বণ্ডিঙত থকা ইলেক্ট্ৰনকেইটা কি হ'ব যদি এই হাইড্ৰজেন প্ৰটনটো ইয়াৰ ওচৰলৈ আহে এইফালে তেতিয়াহ'লে ই ডেফিনেটলি ইলেক্ট্ৰনে তোমাৰ কি হয় প্ৰটন ভাল পায় পজিটিভ ভাল পায় চ' ইয়াৰ ওচৰলৈ গুচি আহিব মানে পলাৰাইজড হ'ব গতিকে এটা সময়ত এনেকুৱা হৈ যাব ই যদি বহুত ওচৰলৈ গুচি আহে তেতিয়াহ'লে মই তোমালোকক একদম চিম্পুল ভাষাত বুজাই দিছোঁ দেই ফাৰ্ষ্ট টাইম জেনেৰিক বুলি আচলতে কেমেষ্ট্ৰি ইমানো চিম্পুলকৈ নুবুজায় বাৰু তেতিয়াহ'লে কি হ'ব এই যোনটো ইলেক্ট্ৰন দুটা যদি ইয়ালৈ পূৰা গুচি যায় তেতিয়াহ'লে ডেফিনেটলি এটা নিগেটিভ চাৰ্জ হৈ যাব কাৰণ দুটা ইলেক্ট্ৰন ইয়াত অহাৰ লগে লগে অলৰেডি এটা আছে হয় নাই এইটো ইলেক্ট্ৰন ইয়াত লাগি আছে চ' এইটো ইয়ালৈ অহাৰ লগে লগে আৰু এটা ইলেক্ট্ৰন বাঢ়ি গ'ল চ' 1 2 3 4 আৰু এইটো ইয়ালৈ আহি গ'লে 5টা ইলেক্ট্ৰন হৈ গ'ল চ' কাৰ্বনৰ ভেলেন্স ইলেক্ট্ৰন 4 চ' 5টা হ'লে নিগেটিভ চাৰ্জ হৈ যাব চ' এই নিগেটিভটো আৰু এই পজিটিভটোৰ মাজত কি হ'ব কেমেষ্ট্ৰিত নিগেটিভ পজিটিভ হ'লে বণ্ডিং হয় চ' এটা নতুন বণ্ডিং ফৰ্মেশ্যন হৈ যাব
বুজি পাইছা? বা যদি ফৰ্মেশ্যন নহয়ও তাৰ ঠিক আগমুহূৰ্তত কি হ'ব, এনেকুৱা এটা কণ্ডিশ্যন আহিব, পজিটিভ আৰু নিগেটিভ, এনেকুৱা এটা কণ্ডিশ্যন আহিব। গতিকে কি দেখিলা, বাহিৰৰ পৰা এটা এটাকিং ৰিয়েজেণ্ট বুলি কওঁ মই প্ৰটনটোক। এটাকিং ৰিয়েজেণ্ট যেতিয়া আহে তেতিয়াহ'লে পাই ইলেক্ট্ৰনটো তোমাৰ কি হ'ব, ব্ৰেক হৈ পেলাই সেইটো তোমাৰ ডিছপ্লেচ হৈ পেলাই এটা এটমলৈ গুচি আহে। ক্লিয়াৰ? এই ইলেক্ট্ৰন পেয়াৰটো এই কাৰ্বনলৈ গুচি আহিল, ইয়াত লোন পেয়াৰ হিচাপে থাকি গ'ল। চ' এটা বণ্ড পাই বণ্ডত থকা ইলেক্ট্ৰন পেয়াৰ গৈ পেলাই এটা লোন পেয়াৰ হিচাপে থাকি গ'ল, মানে কনভাৰ্ট হৈ গ'ল, বা পি এটমিক অৰবিটেলত গুচি গ'ল। গতিকে এই ধৰণৰ যোনটো ডিছপ্লেচমেণ্ট, য'ত তোমাৰ পাই বণ্ডটো ব্ৰেক কৰে ইন প্ৰেজেঞ্চ অফ এটা এটাকিং ৰিয়েজেণ্ট, আৰু যেতিয়া এই প্ৰটনটো ইয়াৰ পৰা গুচি যায়, সি থকালৈকে ইহঁতি ঠিকে আছে, এই ধৰণে ছিংগল বণ্ড হৈ থাকিব। যেতিয়া এই প্ৰটনটো গুচি যায়, বেলেগে মাটি দিয়ে ধৰাই গুচি গ'ল, তেতিয়া সি আকৌ আগৰ ষ্টেটলৈ গুচি আহিব। সেইকাৰণে এইটো বথ ছাইড এৰ' দিয়া আছে হা, সি আকৌ ইয়ালৈ ঘূৰি আহিব পাৰে। গতিকে সেইকাৰণে এইটো টেম্পৰেৰী ইফেক্ট, ইয়াৰ ওপৰত ডিপেণ্ড কৰি ই ইয়ালৈ যায়, কিন্তু ই গুচি গ'লে আকৌ ঘূৰি আহে। চ' টেম্পৰেৰী আৰু কি হয়, টাইম ডিপেণ্ডেণ্ট। ই যিমান সময় থাকে ইয়াৰ লগত, সি সিমান এনেকৈ থাকিব, আৰু ই গুচি যোৱাৰ লগে লগে সেই মুহূৰ্ততে সি ইয়ালৈ গুচি আহিব। চ' বুজি পালা, এইটো টেম্পৰেৰী হয় আৰু টাইম ডিপেণ্ডেণ্ট ইফেক্ট। ক্লিয়াৰ? চ' তোমালোকে যদি ডিফাৰেঞ্চ দিয়া হয়, ইণ্ডাক্টিভ ইফেক্ট আৰু ইলেক্ট্ৰমেগনেটিক ইফেক্ট প্ৰায় আহে, সেইটো তোমালোকে পাৰিবা? ঠিক আছে। এইবাৰ আমি ডিছকাছ কৰিম ৰেজনেঞ্চ ইফেক্টৰ ওপৰত। ৰেজনেঞ্চটো তোমাৰ জেনেৰেলি ইয়াক হাইপথেটিকেল ষ্টেট বুলি কোৱা হয়। এইটো এটা তোমাৰ ধৰি লোৱা ষ্টেট বুলি তুমি ধৰিব পাৰা, এটা কাল্পনিক ইফেক্ট বুলি ধৰিব পাৰা। কোনোবা এটা কম্পাউণ্ড তুমি এনেকৈ ক'ব নোৱাৰা যে এই কম্পাউণ্ডটোৰ, এটা এক্সাম্পল দি লওঁ ৰ'বা। ধৰা আমি বেনজিনটো লওঁ। এতিয়া আমি বেনজিন বুলি ক'লে তোমালোকে জানা, বেনজিনটো আমি এনেকৈও আঁকিব পাৰোঁ বা এনেকৈও আঁকিব পাৰোঁ, নহয় জানো? দুই ধৰণে আঁকিব পাৰোঁ। গতিকে সেইকাৰণে বেনজিনটোক তোমাৰ কি ধৰণে ৰিপ্ৰেজেণ্ট কৰা হয়? বেনজিনটোক তোমাৰ সেইকাৰণে আমি এই ধৰণে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। নোৱাৰা জানো এনেকৈ ৰিপ্ৰেজেণ্ট কৰিব? গতিকে এতিয়া বেনজিন বুলি ক'লে এইটো বুলি ক'ব নোৱাৰোঁ আমি, এইটো বুলি ক'ব নোৱাৰোঁ। চ' ইয়াৰ ডাবল বণ্ডটো যোনটো আছে, এইটো ইয়াত থাকিব পাৰে, ইয়াত এটা বেলেগ এটাত নাথাকিবও পাৰে, ইয়াত থাকিব পাৰে, ইয়াত নাথাকিব পাৰে। গতিকে আমি এইটো এনেকুৱা ধৰণৰ বেলেগ বেলেগ লিউইছ ষ্ট্ৰাকচাৰ আমি কিয় এটা কম্পাউণ্ডৰ কাৰণে আঁকিব লগা হয়? এইটোতো বেনজিনৰ এনেকৈ ক'লেও বেনজিন হয়, এনেকৈ আঁকিলেও বেনজিন হয়। গতিকে কম্পাউণ্ডটোৱে তোমাৰ বেলেগ বেলেগ পৰিৱেশত বেলেগ বেলেগ ধৰণে বেনজিনে ৰিয়েকশ্যন কৰিব পাৰে। গতিকে আমি এনেকুৱা বেলেগ বেলেগ ধৰণৰ লিউইছ ষ্ট্ৰাকচাৰবিলাক যদি আমি ইমাজিন কৰি লওঁ বা এক্সিষ্ট কৰে বুলি ধৰি লওঁ, তেতিয়াহে আমি বেনজিনৰ একচুৱেল যোনটো কেমিকেল ৰিয়েক্টিভিটিবিলাক আমি ডেছক্ৰাইব কৰিব পাৰোঁ, বা ইয়াৰ যোনবিলাক ৰাসায়নিক যোনবিলাক তোমাৰ বিক্ৰিয়া হয় বা ফিজিকেল প্ৰপাৰ্টিবিলাকো আমি ডিছকাছ কৰিব পাৰোঁ বা ডেছক্ৰাইব কৰিব পাৰোঁ। গতিকে কোনোবা এটা কম্পাউণ্ড তোমাৰ যে এটা ষ্ট্ৰাকচাৰে লিউইছ ষ্ট্ৰাকচাৰে এক্সিষ্ট কৰে এনেকুৱা নহয়, 3টা 2টা বা 4টা এনেকৈ বেছি হ'ব পাৰে, বেলেগ বেলেগ লিউইছ ষ্ট্ৰাকচাৰ দি পেলাই আমি আঁকিব পাৰোঁ। বুজি পাইছা? গতিকে সেই কম্পাউণ্ডটোৰ প্ৰপাৰ্টি বুলি ক'লে আমি এজ এ হ'ল সেই গোটেইকেইটা বুজিব লাগিব, এটা হ'লে নহ'ব। গতিকে ইয়াৰে যদি বেনজিনৰ ক্ষেত্ৰত আমি চাওঁ, বেনজিনৰ ক্ষেত্ৰত তোমাৰ এইকেইটা হৈছে এটা এইটো ৰেজনেটিং ষ্ট্ৰাকচাৰ বা কেননিকেল ষ্ট্ৰাকচাৰ বুলি কয়। ইয়াক কি বুলি কয় তোমাৰ? ৰেজনেঞ্চ ষ্ট্ৰাকচাৰ বুলি কয়। ৰেজনেঞ্চ ষ্ট্ৰাকচাৰ বা কেননিকেল ষ্ট্ৰাকচাৰ, আৰু এইটো এটা ৰেজনেঞ্চ ষ্ট্ৰাকচাৰ বা কেননিকেল ষ্ট্ৰাকচাৰ, আৰু এইটো হৈছে ৰেজনেঞ্চ হাইব্ৰিড। গতিকে আমি যদি অভাৰঅল বেনজিন মলিকুলটো আমি ড্ৰ কৰিব যাওঁ, আমি এনেকৈ আঁকিব লাগিব। বুজি পাইছানে? কাৰণ এই গোটেইকেইটা বণ্ডতে তোমাৰ ডাবল বণ্ড থাকিব পাৰে, কাৰণ ইয়াত আছে, ইয়াত নাই, কিন্তু ইয়াত ডাবল বণ্ড আছে, ইয়াত নাই। গতিকে অভাৰঅল গোটেইকেইটাতে ডাবল বণ্ড আছে, গতিকে আমি এই ধৰণে আঁকিব লাগিব। গতিকে এইটো হৈছে ৰেজনেঞ্চ হাইব্ৰিড, আৰু ইয়াৰ ইণ্ডিভিজুৱেল ষ্ট্ৰাকচাৰকেইটাক কোৱা হয় কেননিকেল ষ্ট্ৰাকচাৰ বা ৰেজনেঞ্চ ষ্ট্ৰাকচাৰ বুলি, ৰেজনেটিং ষ্ট্ৰাকচাৰ বুলি কোৱা হয়। বুজি পাইছা? গতিকে আমি যদি ইয়াৰ প্ৰপাৰ্টি বুলি ক'ব যাওঁ বা বেনজিন মলিকুলটো বুলি ক'ব যাওঁ, এতিয়া কম্বিনেশ্যন অফ অল, মানে এই গোটেইকেইটা লিউইছ ষ্ট্ৰাকচাৰ ধৰি পেলাই আমি বেনজিন মলিকুলটো আমি ক'ব লাগিব যে বেনজিন মলিকুলটো দেখিবলৈ এনেকুৱা, এই গোটেইকেইটাই ইয়াত বুজাব লাগিব। এতিয়া আমি চাওঁ আমি কি ধৰণে ৰেজনেটিং ষ্ট্ৰাকচাৰবিলাক আমি
মানে ড্ৰ কৰোঁ বা ৰেজনেন্সত কি ধৰণৰ ইফেক্ট হয় ইলেক্ট্ৰনবিলাক কি ধৰণে ডিলোকেলাইজেশ্যন হয় আমি ইণ্ডাক্টিভ ইফেক্টত গম পালোঁ যে সিগমা বণ্ডবিলাক পাৰ্টিচিপেট কৰে হয় নাই এইটো পাৰ্মানেণ্ট হয় আমি ইলেক্ট্ৰমাৰ্ক ইফেক্টত গম পালোঁ পাই বণ্ড পাৰ্টিচিপেট কৰে কিন্তু এটাকিং ৰিয়েজেণ্ট থাকিলেহে হয় বা টাইম ডিপেণ্ডেণ্ট হয় এতিয়া ৰেজনেন্সটোত চাওঁ কি কোনবিলাকে পাৰ্টিচিপেট কৰে লোন পেয়াৰে পাৰ্টিচিপেট কৰে নে সিগমা বণ্ডিঙে পাৰ্টিচিপেট কৰে নে পাই বণ্ডে পাৰ্টিচিপেট কৰে নহয় জানো তোমালোকে অলৰেডি গম পালে এক নম্বৰ পইণ্টটো হ'ল তোমাৰ কি এক নম্বৰ পইণ্টটো হৈছে লিউইছ ষ্ট্ৰাকচাৰ দি পেলাই আমি আঁকিব লাগিব গতিকে ইয়াৰ যোনবিলাক ষ্ট্ৰাকচাৰ হয় কেননিকেল ষ্ট্ৰাকচাৰ বা ৰেজনেটিং ষ্ট্ৰাকচাৰবিলাক আমি লিউইছ মেথড এপ্লাই কৰি আঁকিব লাগে সেইটো বাৰু বুজি পাইছা তোমালোকে লিউইছ মেথডটো পাইছা এতিয়া আমি চাম 2 নম্বৰ ইম্পৰ্টেণ্ট পইণ্ট বা কণ্ডিশ্যন কি হয় ৰেজনেটিং ষ্ট্ৰাকচাৰ ড্ৰ কৰোঁতে ৰেজনেন্স ইফেক্ট দেখাবৰ কাৰণে কণ্ডিশ্যন কি হয় মানে দ্য পজিশ্যন অফ দ্য এটম ডাজ নট চেঞ্জ মানে পজিশ্যনটো মই যে শ্বৰ্টকৈ লিখি দিছোঁ যোনটো পজিশ্যন হয় পজিশ্যন সলনি হ'ব নালাগিব কাৰ এটমৰ পজিশ্যন অফ এটম গতিকে ৰেজনেন্স ইফেক্ট বুলি ক'লে ইয়াত এটমবিলাকৰ পজিশ্যন সলনি হোৱা কথাটো নাহে এতিয়া যদি আমি এক্সাম্পল লওঁ ধৰা এইটো CH2 মানে এলকিন এটা লৈছোঁ আমি ইথিনটোকে লওঁ গতিকে ইয়াত এনেকুৱা নহ'ব যে ইয়াত আমি ৰেজনেটিং ষ্ট্ৰাকচাৰ ৰাখিব গৈ পেলাই আমি বোলে হাইড্ৰজেনটো এটা কাৰ্বনৰ পৰা আন এটা কাৰ্বনত লৈ গ'লোঁ ধৰা এই হাইড্ৰজেনটো গৈ পেলাই ইয়ালৈ গুচি আহিব নোৱাৰে আমি যদি ড্ৰ কৰোঁ ধৰা গুচি আহিলে CH3 CH নহয় জানো তোমাৰ লোন পেয়াৰ থাকি গ'ল গতিকে এইটো নহ'ব মানে এই যোনটো বণ্ড পেয়াৰ হয় এইটো ইয়ালৈ তুমি লৈ আহিব নোৱাৰা বুজি পাইছা মই যদি তোমাক ড্ৰ কৰি দিওঁ এনেকুৱা হ'ব কেছটো এইটো ধৰা ইয়ালৈ আহিলে আৰু এইটো নিগেটিভ চাৰ্জ হৈ গ'ল এইটো এই হাইড্ৰজেনটো ল'লে মানে এইটো যে আমি আঁকিছোঁ এইটো ডিছপ্লেচমেণ্ট কৰি পেলাই আঁকিছোঁ চ' এই ধৰণৰ ডিছপ্লেচমেণ্ট নহ'ব কাৰণ ইয়াত ঠিক আছে বাৰু আৰু ইয়াত সিগমা বণ্ডিঙে পাৰ্টিচিপেট নকৰে এতিয়া লাহে লাহে গম পাবা এইটো কণ্ডিশ্যনটো এইটো কাৰ্বন হাইড্ৰজেনটো সিগমা বণ্ডিং হয় গতিকে সিগমা বণ্ডিং যিহেতু ব্ৰেক নকৰেই গতিকে এটা এটম শ্বিফ্ট কৰিব হ'লে আমি ডেফিনেটলি সিগমা বণ্ডিংটো ব্ৰেক কৰিবই লাগিব গতিকে আমি কি বুজিলোঁ ৰেজনেন্স ইফেক্টত সিগমা বণ্ডিঙে কেতিয়াও পাৰ্টিচিপেট নকৰে মানে সিগমা বণ্ড কেতিয়াও ব্ৰেক নহয় চ' 2 নম্বৰ পইণ্টৰ পৰা কি বুজিলে পজিশ্যন অফ এটম সলনি নহয় মানে সিগমা বণ্ড কেতিয়াও ব্ৰেক নহয় গতিকে সিগমা বণ্ডে পাৰ্টিচিপেট নকৰে ৰেজনেন্সত চ' ডিফাৰেঞ্চকেইটা তোমালোকে নিজে ভিজুৱেলাইজ কৰিবা ইলেক্ট্ৰমাৰ্ক ইফেক্ট বা ইণ্ডাক্টিভৰ লগত 3 নম্বৰ কণ্ডিশ্যন হৈছে ইয়াত পাই বণ্ড কনভাৰ্ট কৰিব পাৰে বঢ়িয়া তোমাৰ পাই বণ্ড কনভাৰ্ট কৰিব পাৰে আৰু লোন পেয়াৰে কি কৰিব পাৰে পাৰ্টিচিপেট কৰিব পাৰে গতিকে এটা যদি এক্সাম্পল লৈ লওঁ আমি তেতিয়া ভাল হ'ব NH2 CH2 চ' এইটো চোৱা ইয়াতে তোমাৰ মই লোন পেয়াৰটো আঁকি দিছোঁ লোন পেয়াৰ ইয়াতে চোৱা লোন পেয়াৰো আছে আৰু ইয়াতে পাই বণ্ডো আছে চ' ইয়াত এতিয়া ৰেজনেন্সত তোমাৰ কি বুলি কৈছে লোন পেয়াৰে পাৰ্টিচিপেট কৰে আৰু পাই বণ্ডে পাৰ্টিচিপেট কৰে আমি চাওঁ কি ধৰণে কৰে তোমাৰ ইয়াতে এই লোন পেয়াৰত ইয়ালৈ আহিব পাৰে আৰু এই পাই বণ্ডটো ভাঙি ইয়ালৈ গুচি যাব গতিকে কেনেকুৱা ধৰণৰ আহিব বস্তুটো তোমাৰ N কি হ'ব H2 তাৰপৰা এফালে CH2 আৰু CH2 নহয় জানো আৰু ইয়াতে তোমাৰ কি হ'ব এতিয়া ইয়াত তোমাৰ দুটা ইলেক্ট্ৰন গুচি গ'ল হয় নাই নিগেটিভ চাৰ্জ হ'ল আৰু এইটো পজিটিভ হৈ গ'ল বুজি পালা চ' এইটো যোনটো লোন পেয়াৰ আছে এই দুটা ইলেক্ট্ৰন গৈ ইয়ালৈ গুচি গ'ল মানে ইয়াত এটা বণ্ড ফৰ্মেশ্যন কৰিলে নহয় জানো গতিকে এতিয়া নাইট্ৰজেনৰ চাৰিওফালে কেইটা ইলেক্ট্ৰন হ'ল এটা আৰু হাইড্ৰজেনত কেইটা আছে তোমাৰ এইফালে চৰি এইটো ডাবল বণ্ড হ'ব লাগে কাৰণ এইটো ইয়ালৈ গুচি গৈছে ন তোমাৰ এইটো ইয়ালৈ গুচি যোৱাৰ লগে লগে ডাবল বণ্ড হৈ যাব ডাবল বণ্ড হৈ গ'ল চ' নাইট্ৰজেনৰ চাৰিওফালে 4টা ইলেক্ট্ৰন আছে মানে এই হাইড্ৰজেন দুটাৰ লগত লাগি থকা দুটা ইলেক্ট্ৰন আৰু এই দুটা বণ্ডত লাগি থকা দুটা ইলেক্ট্ৰন চ' ভেলেন্স 4 হৈ আছে চ' পজিটিভ হৈ গ'ল আৰু এইফালে কাৰ্বনত তোমাৰ এই বণ্ড পেয়াৰটো গৈ লোন পেয়াৰ হৈ গ'ল চ' এইটো লোন পেয়াৰ হৈ গ'ল চ' গতিকে ইয়াত কেইটাল 1 2 আৰু এইটো 3 আৰু হাইড্ৰজেনত দুটা লাগি আছে 5 চ' এটা ইলেক্ট্ৰন বেছি ভেলেন্স ইলেক্ট্ৰনতকৈ চ' নিগেটিভ গতিকে
এইটো হৈছে তোমাৰ কি হয় এইটো ৰেজনেন্স ইফেক্ট দেখুৱা কণ্ডিশ্যন য'ত লোন পেয়াৰ আৰু পাই বণ্ডে পাৰ্টিচিপেট কৰিছে গতিকে এনেকুৱা ধৰণৰ যদি ডিসপ্লেসমেন্ট হয় তেতিয়াহ'লে আমি কম এইটো ৰেজনেন্স ইফেক্ট ইয়াত আমি দেখা পাইছোঁ আৰু 4 নম্বৰ তোমাৰ ইম্পৰ্টেন্ট পইণ্টটো হৈছে যে ইয়াত তুমি আনপেয়াৰ ইলেক্ট্ৰন প্যাটাৰ্ন আঁকিব নোৱাৰা মানে ইলেক্ট্ৰনটো ধৰা লোন পেয়াৰ হৈ আছে এটা লোন পেয়াৰ তুমি ভাঙি পেলাই আনপেয়াৰ কৰি দিব নোৱাৰা এক্সাম্পল এটা লওঁ এইটো তোমাৰ কি হয় এইটো হৈছে তোমাৰ ইথিন এতিয়া যদি আমি ইয়াক প্ৰপাৰলি ৰেজনেন্স কৰিব যাওঁ তেতিয়াহ'লে কি হ'ল CH2 মানে ধৰা এতিয়ালে গুচি আহিলে এটা কি হ'ব আৰু CH2 নহয় জানো এটা তোমাৰ কি হ'ব এটা ইলেক্ট্ৰন দুটা বেছি হৈ গ'ল সো এটো নেগেটিভ হ'ল আৰু এটা পজিটিভ ইয়ালৈকে ঠিকই আছে সো এই ধৰণে তোমাৰ পাই বণ্ডটো ব্ৰেক কৰি তোমাৰ এই ধৰণে লোন পেয়াৰ আহিব পাৰিব ৰেজনেন্সৰ ক্ষেত্ৰত কিন্তু তুমি এই লোন পেয়াৰটো ব্ৰেক কৰি দিব নোৱাৰা ধৰা আমি যদি ব্ৰেক কৰি আমি এটা বেলেগ আৰু এটা আঁকিব যাওঁ ৰেজনেটিং ষ্ট্ৰাকচাৰ ধৰা আমি এনেকৈ আঁকি দিলো হেতু নহব বুজি পাইছা যদি আমি এই দুটা ইলেক্ট্ৰন ব্ৰেক কৰি লোন পেয়াৰটো আমি যদি সিঙ্গলি ফিল কৰি দিওঁ দুফালে তেতিয়াহ'লে এইটো ৰেজনেন্স এটো ষ্ট্ৰাকচাৰত ধৰা নহব সো ইথিনৰ ৰেজনেটিং ষ্ট্ৰাকচাৰ মতে দুটাই আছে এইটো আৰু এইটো গতিকে এইটো ইথিনৰ ৰেজনেটিং ষ্ট্ৰাকচাৰ নহয় বুজি পাইছা কন্ডিশন কিটা সো এই কিটাই হৈছে ৰেজনেন্সৰ কাৰণে মেইন ইম্পৰ্টেন্ট পইণ্ট গতিকে ৰেজনেন্সটো কি বুজিলা ৰেজনেন্সটো এটা হাইপোথেটিক্যাল ষ্টেট হয় আৰু ইয়াতে তোমাৰ লোন পেয়াৰ পাৰ্টিসিপেট কৰে মানে পি এটমিক অৰবিটেলত থকা লোন পেয়াৰ বিলাকে পাৰ্টিসিপেট কৰে জেনাৰেলি আৰু তোমাৰ পাই বণ্ডে পাৰ্টিসিপেট কৰে আৰু ইয়াতে তোমাৰ সিগমা বণ্ডে পাৰ্টিসিপেট নকৰে আৰু ইয়াত তোমাৰ এটা লোন পেয়াৰ কেতিয়াও ব্ৰেক আপ হৈ পেলাই সিঙ্গল ইলেক্ট্ৰন মানে সিঙ্গলি পেয়াৰ হৈ নাযায় আৰু আমি ইয়াতে লুইস ষ্ট্ৰাকচাৰ এপ্লাই কৰি পেলাই ৰেজনেটিং ষ্ট্ৰাকচাৰ বিলাক ড্ৰ কৰিব লাগে এতিয়া আমি চালো যে বেলেগ ৰেজনেটিং ষ্ট্ৰাকচাৰ থাকে এটা কম্পাউণ্ডৰ কাৰণে হয় না এটা কোনটো ৰেজনেটিং ষ্ট্ৰাকচাৰ মোৰ কন্ট্ৰিবিউটিং মানে আউট অফ ধৰা 3 ৰেজনেটিং ষ্ট্ৰাকচাৰ আছে এটা কম্পাউণ্ডৰ সবচে কোনটো মোৰ কন্ট্ৰিবিউটিং বা কোনটো মোৰ ষ্টেবল হেতু মোৰ কন্ট্ৰিবিউটিং হয় আসলতে আমি চাম তাৰ কাৰণে কিছুমান কন্ডিশন আছে যে এনে বহুত কন্ডিশন থাকে দেই তোমালোক জেনেৰিক কাৰণে সব নালাগে মই ইম্পৰ্টেন্ট কিটাই দেখাই দিম অকল য'ত তোমাৰ কোভেলেন্ট বন্ডিং বেছি থাকে মানে কোভেলেন্ট বন্ড বেছি থাকে হেতু ৰেজনেটিং ষ্ট্ৰাকচাৰ মোৰ ষ্টেবল হয় আৰু মোৰ কন্ট্ৰিবিউটিং হয় যে যদি কাৰ্বন ডাই অক্সাইড মলিকিউলটো আমি চাব যাওঁ কাৰ্বন ডাই অক্সাইড মলিকিউলটো যদি চাব যাওঁ তেতিয়াহ'লে কি হ'ব তোমাৰ কাৰ্বন ডাই অক্সাইড মলিকিউলৰ কাৰণে তোমাৰ 3 টাইম ৰেজনেটিং ষ্ট্ৰাকচাৰ ড্ৰ কৰো ইয়াতে তোমাৰ কি হ'ব 1 2 3 4 5 6 এটা নেগেটিভ চাৰ্জ এটা পজিটিভ চাৰ্জ হৈ গ'ল আৰু এটা ড্ৰ কৰো কাৰ্বন ডাবল বন্ড সিঙ্গল বন্ড অক্সিজেন ডাবল বন্ড অক্সিজেন 1 2 3 4 5 6 আসলে মই নেগেটিভ চাৰ্জ দিবৰ কাৰণে ইয়াত মই ইলেক্ট্ৰন কিটা দেখাই দিছো দেই কাৰণ অক্সিজেনৰ ভ্যালেন্স ইলেক্ট্ৰন 6 ইয়াত কিন্তু 7 আছে সেইকাৰণে পজিটিভ হৈ গ'ল হয় না এইটো ক্ষেত্ৰত এতিয়া তোমাৰ কি হ'ব এই কিটাৰ ভিতৰত তুমি চোৱা মই কি কৈছো আটাইতকৈ য'ত কোভেলেন্ট বন্ডিং বেছি থাকে তাতে হেতু হৈছে মোৰ কন্ট্ৰিবিউটিং সো এই কিটাৰ ভিতৰত এই তিনটাৰ ভিতৰত ইয়াত চাৰিটা আছে 1 2 3 4 ইয়াত তিনটা আৰু ইয়াতো 1 2 3 তিনটা আছে সো ডেফিনেটলি ইয়াতে কি হ'ব তোমাৰ এই ফাৰ্ষ্টটো হৈছে মোৰ কন্ট্ৰিবিউটিং সো এই যোনটো কাৰ্বন ডাই অক্সাইড মলিকিউলৰ তিনটা ৰেজনেটিং ষ্ট্ৰাকচাৰ হয় সবচে মোৰ কন্ট্ৰিবিউটিং কোনটো এই এক নম্বৰটো ক্লিয়াৰ 2 নম্বৰ কন্ডিশনটো হ'ল ঠিক আছে বাৰু এটা কম্পাউণ্ডত যদি এনেকুৱা হ'ব পাৰে যে গুটি তোমাৰ তিনটা ৰেজনেটিং ষ্ট্ৰাকচাৰ আছে আৰু গুটি কেইটাতে তোমাৰ কোভেলেন্ট বন্ডিং সমানে আছে তেতিয়া কি হ'ব আমি কাৰ্বন ডাই অক্সাইডৰ কাৰণে চাওঁ তো আমি বেলেগ এটা ফৰ্মত আঁকি চাওঁ ঠিক আছে এটো আমি এনেকৈতো ড্ৰ কৰিব পাৰো ট্ৰিপল বন্ড O নেগেটিভ এটো পজিটিভ তাৰপিছত আহিলে কাৰ্বন O নেগেটিভ ট্ৰিপল বন্ড O পজিটিভ
সো এইকেইটাৰ ভিতৰত চোৱা ইয়াতো তোমাৰ ইণ্টাৰেষ্টিংলি 1 2 3 4 চাৰিটা কোভেলেণ্ট বন্ড ইয়াতো 1 2 3 4 ইয়াতো 1 2 3 4 গতিকে এই গোটেইকেইটাতে চাৰিটা কোভেলেণ্ট বন্ডিং আছে সো এনেকুৱা কণ্ডিশ্যনত যদি একেই কোভেলেণ্ট বন্ডিং থাকে সেম নাম্বাৰ অফ তেতিয়াহ'লে যোনটো নিউট্ৰেল হয় নিউট্ৰেল মলিকুলটো বা লিউইছ ষ্ট্ৰাকচাৰটো মোৰ কণ্ট্ৰিবিউটিং হয় বা মোৰ ষ্টেবল হয় সো ডেফিনেটলি এইকেইটাৰ ভিতৰত তোমাৰ কোনটো মোৰ কণ্ট্ৰিবিউটিং হ'ব সৰি এইটো ষ্ট্ৰাকচাৰ মোৰ কণ্ট্ৰিবিউটিং হ'ব বুজি পাইছা আৰু চোৱা আমি এই কাৰ্বন ডাই অক্সাইডটো আমি এনেকৈ ড্ৰ কৰিব পাৰোঁ ইয়াৰ পৰা আমি আৰু এটা বেলেগ এটা ষ্ট্ৰাকচাৰো আনিব পাৰোঁ ধৰা এই ওপৰৰ ষ্ট্ৰাকচাৰটো আমি আনিছোঁ চি পজিটিভ অ অক্সিজেন 1 2 3 4 5 6 নহয় জানো গতিকে এতিয়া এইটো আৰু এইটোৰ ভিতৰত কম্পেয়াৰ কৰোঁ এই দুটাৰ ভিতৰত কোনটো মোৰ কণ্ট্ৰিবিউটিং হয় চ' 3 নম্বৰ কণ্ডিশ্যনটো আহিলে সেইটো মই বেলেগকৈ ড্ৰ নকৰোঁ আৰু ইয়াতে দেখাই দিছোঁ চ' এই দুটাৰ ভিতৰত যদি আমি কম্পেয়াৰ কৰিব যাওঁ তেতিয়াহ'লে কোনটো মোৰ কণ্ট্ৰিবিউটিং হ'ব চ' 3 নম্বৰ পইণ্টটো হৈছে আনলাইক চাৰ্জেছ য'ত আনলাইক চাৰ্জ থাকে সেইবিলাক হৈছে তোমাৰ লেছ কণ্ট্ৰিবিউটিং মানে এটা ইলেক্ট্ৰনিগেটিভ এটম মানে কি ইলেক্ট্ৰন কম থাকে সেইটো ইলেক্ট্ৰনিগেটিভ এটমত যদি এটা পজিটিভ চাৰ্জ থাকে তেতিয়াহ'লে সি হাইলি আনষ্টেবল হ'ব কাৰণ এনেও তাৰ ওচৰত ইলেক্ট্ৰন নাই ই এনেও ধাৰুৱা হৈ আছে তাৰ ওপৰতে পজিটিভ চাৰ্জ এটা দি দিয়া হৈছে তেতিয়াহ'লে সি ডেফিনেটলি মোৰ আনষ্টেবল চ' সি তেনেকুৱা আনলাইক চাৰ্জ থকা কম্পাউণ্ডবিলাক লেছ কণ্ট্ৰিবিউটিং হয় চ' এই দুটাৰ ভিতৰত চোৱা অক্সিজেনটো ইলেক্ট্ৰনিগেটিভ ইয়াত নিগেটিভ আছে ঠিকে আছে কাৰ্বনটোত পজিটিভ আছে ই ইমান ইলেক্ট্ৰনিগেটিভ নহয় ইন কম্পেৰিজন টু অক্সিজেন চ' ঠিকে আছে কিন্তু ইয়াতে চোৱা অক্সিজেনত নিগেটিভ আছে আৰু অক্সিজেনত পজিটিভো আছে এটা এণ্ডত চ' এইটো এই কাৰ্বন ডাই অক্সাইডৰ যোনটো ৰেজনেটিং ষ্ট্ৰাকচাৰ হয় ইয়াতকৈ লেছ কণ্ট্ৰিবিউটিং হয় কাৰণ অক্সিজেনৰ ওপৰত পজিটিভ চাৰ্জ আছে বুজি পাইছা তোমালোকে এটা কাম কৰিবা তোমালোকে এইটো ছাবস্ক্ৰাইব কৰি থ'বা হা মোৰ এই চেনেলটো কাৰণ তোমালোকক মই ইম্পৰ্টেণ্ট নোট কিছুমান বা ক্লাছ কেতিয়াবা যদি নকৰোঁ বা তোমাৰ কিছুমান কমপ্লেক্স যোনবিলাক টান টপিক হয় সেইবিলাক মই তোমালোকক ইয়াতে মই ভিডিঅ' কৰি পেলাই কেতিয়াবা লিংকটো দি দিম কাৰণ ক্লাছত তোমালোকৰ ৰুমটো অলপ ডাঙৰ হয় আৰু ভালদৰে মানে ব্লেক বৰ্ডত অলপ বুজাবলৈও দিগদাৰ হয় গতিকে কাৰণ লিখিব প্ৰব্লেম হৈ যায় মানে আৰু তোমালোকে ভালকৈ দেখাও নোপোৱা মই গম পাওঁ প্ৰব্লেমটো গতিকে মই সেইকাৰণে ক্লাছটো আকৌ এবাৰ কৰি দিছোঁ তোমালোকক চ' ছাবস্ক্ৰাইব কৰি থ'বা এই চেনেলটো তেতিয়া তোমালোকৰ দিগদাৰ নহ'ব হা মই মাজে মাজে ভিডিঅ' দি থাকিম তোমালোকক বুজিবলৈ তোমালোকৰ সহজ হ'ব সেইকাৰণে মই এই এক্সামৰ আগত মই দি দিছোঁ যাতে তোমালোকৰ এক্সামত মাৰ্ক কেৰি কৰাত প্ৰব্লেম নহয় এইবাৰ আমি চাওঁ তোমাৰ কিছুমান প্ৰব্লেম চাওঁ মানে ইফেক্ট অফ ৰেজনেঞ্চে কেনেকৈ কি ধৰণে কম্পাউণ্ডবিলাকৰ প্ৰপাৰ্টি সলনি কৰে আমি চিম্পল প্ৰব্লেম কেইটামানে ল'ম গতিকে চোৱা অলৰেডি তোমালোকে গম পালে এচিডিটি মানে কি মই ইণ্ডাক্টিভ ইফেক্টৰ এপ্লিকেশ্যনত মই তোমালোকক অলৰেডি দেখাইছোঁৱে গতিকে আমি ইয়াত প্ৰব্লেম লওঁ এইটো হৈছে বেনজয়িক এচিড নহয় জানো আৰু ইয়াতে পেৰা পজিশ্যনত আমি লগাই দিওঁ NO2 NO2 মই অলপ ভালকৈ লিখি দিওঁ নাইট্ৰটো তোমাৰ আচলতে এনেকুৱা হয় যদি ইয়াত লিউইছ ষ্ট্ৰাকচাৰ ভালকৈ আমি কমপ্লিট ষ্ট্ৰাকচাৰ ৰাখিব যাওঁ N পজিটিভ O নিগেটিভ ক্লিয়াৰ আৰু এটা আমি আকৌ বেলেগ ষ্ট্ৰাকচাৰ কাৰ্বক্সিলিক এচিডে হ'ব বেনজয়িক এচিডে হ'ব খালি ইয়াত থাকিব তোমাৰ OCH3 এতিয়া এই দুটাৰ ভিতৰত কোনটো মোৰ এচিডিক হয় এতিয়া আমি যিটো ৰেজনেঞ্চ ইফেক্ট পাইছোঁ ৰেজনেঞ্চটো R বুলি কোৱা হয় আৰু ইয়াতে তোমাৰ কেতিয়াবা প্লাছ হ'ব পাৰে আৰু কেতিয়াবা মাইনাছ হ'ব পাৰে মানে প্লাছ R ইফেক্ট হ'ব পাৰে মাইনাছ R ইফেক্ট হ'ব পাৰে প্লাছ R মানে ঠিক ইণ্ডাক্টিভটোৰ প্লাছ আইৰ নিচিনাই হয় ইলেক্ট্ৰন ডনেট কৰিব ইলেক্ট্ৰন ৰিংটো ঠেলি দিব আৰু মাইনাছ আই মানে ইলেক্ট্ৰন টানিব এতিয়া ইয়াত তোমালোকে জানা অলৰেডি মই কৈছোঁৱে এচিড মানে কি হৈছে এই যোনটো এচিড হয় ইয়াৰ পৰা যোনটো প্ৰটন ৰিলিজ হ'ব এইটো প্ৰটন ৰিলিজ হ'ব ইয়াতে এইটো প্ৰটন ৰিলিজ হ'ব প্ৰটন ৰিলিজ হোৱাৰ পিছত কি হ'ব তোমাৰ কনজুগেট বেছ ফৰ্মেশ্যন হ'ব চ' সেই কনজুগেট বেছটো যোনটো মোৰ ষ্টেবল কনজুগেট বেছ হয় সেইটোৱে মোৰ এচিডিক হ'ব গতিকে আমি ডাইৰেক্ট কনজুগেট বেছটো এতিয়া ড্ৰ কৰি দিওঁ এতিয়া কনজুগেট বেছ তোমাৰ ড্ৰ কৰিব হ'লে আমি এইটো কি কৰিব লাগিব এইটো আঁতৰাই দিলোঁ আৰু ইয়াৰ পৰা এইটো আমি আঁতৰাই দিলোঁ এতিয়া কি হৈ গ'ল তোমাৰ এইকেইটা
নিগেটিভ চাৰ্জ হৈ গ'ল নহয়নে বুজি পাইছা নহয় চ' আমি কনজুগেট বেছকেইটাৰ ষ্টেবিলিটিৰ ওপৰত ডিপেণ্ড কৰি আমি কম কোনটো মোৰ এচিডিক চ' এইটো যদি মোৰ ষ্টেবল হয় এইটো মোৰ এচিডিক আৰু এইটো যদি মোৰ ষ্টেবল হয় এইটো মোৰ এচিডিক এতিয়া চোৱা ইয়াতে আছে তোমাৰ কি এফেক্ট চোৱা ইয়াত মাইনাছ আৰ ইফেক্ট আছে কি ধৰণে আছে এইটো পজিটিভ নহয় জানো গতিকে এই পাই ইলেক্ট্ৰন পেয়াৰটো ইয়ালৈ গুচি আহিব নহয়নে মানে এই কাৰ্বন নাইট্ৰজেন বণ্ডলৈ গুচি আহিব গতিকে বুজি পাইছেনে এই পাই ইলেক্ট্ৰনটো কাৰ্বন নাইট্ৰজেন বণ্ডলৈ গুচি আহিলে গতিকে এইটো ইয়ালৈ গুচি আহিব গম পাইছা চ' এইটো মাইনাছ আৰ ইফেক্ট হয় দেই এইটো কি ইফেক্ট এইটো হৈছে মাইনাছ আৰ ইফেক্ট আৰু এই বনটো ইয়ালৈ গুচি আহিব গতিকে ইয়াতে কি হ'ব পাৰে এইটো তোমাৰ মই একদম চিম্পলকৈ বুজাই দিছোঁ দেই এইটো তোমাৰ কি চাৰ্জ হ'ব পাৰে মানে কি চাৰ্জ হ'ব এইটো পজিটিভ চাৰ্জ হৈ গ'ল এই কাৰ্বনটো গতিকে এইটো যদি পজিটিভ চাৰ্জ হয় তেতিয়াহ'লে এই কাৰ্বনটো অলপ পাৰ্চিয়েলি পজিটিভ হ'ব চ' ডেফিনেটলি এই নিগেটিভটো কি হ'ব যদি ইয়াত পজিটিভ চাৰ্জ অকণমান থাকে কাৰ্বনটো যদি অলপ পাৰ্চিয়েলি পজিটিভ চাৰ্জ হয় তেতিয়াহ'লে এই নিগেটিভটো ডেফিনেটলি কি হ'ব এই ডেনচিটি কমি যাব নাযায় বুজি পাইছেনে চ' এইটো মোৰ ষ্টেবল হৈ গ'ল বুজি পাইছেনে ডিউ টু মাইনাছ আৰ ইফেক্ট যিহেতু এই ৰিংটোত থকা পাই ইলেক্ট্ৰনকেইটা নিজৰ ফালে টানি আনিছে নাইট্ৰজেনে গতিকে এই কাৰ্বনটো পজিটিভ চাৰ্জ হৈ গ'ল চ' পজিটিভ নিগেটিভ ওচৰাওচৰিকৈ থকা মানে কি হ'ল তোমাৰ এই নিগেটিভ চাৰ্জটো ষ্টেবল হৈ গ'ল ষ্টেবল হোৱা মানে এই কনজুগেট বেছটো ষ্টেবল এতিয়া এইটো ক্ষেত্ৰত চাওঁ ইয়াত আছে প্লাছ আৰ ইফেক্ট চ' প্লাছ আৰ ইফেক্ট মানে ইয়াত তোমাৰ কি আছে চাবা দেই চৰি আকৌ আহি গৈছে এইটো ইয়াত তোমাৰ এনেকৈ আছে 1 2 3 4 5 6 ঠিকে আছে 6টা ইলেক্ট্ৰন এতিয়া কি হ'ব তোমাৰ ইয়াতে এইটো ইয়ালৈ যাব নহয়নে প্লাছ আৰ ইফেক্ট যিহেতু ইলেক্ট্ৰন ডনেট কৰিব এইটো মাইনাছ আৰ কাৰণে ইয়ালৈ আহিছিলে এইটো প্লাছ আৰ কাৰণে এনেকৈ গৈছে চ' এইটো ইয়ালৈ গ'ল চ' এইটো ইয়ালৈ গ'ল গতিকে এইটো কি চাৰ্জ হ'ব এইবাৰ নিগেটিভ চাৰ্জ হৈ গ'ল চ' নিগেটিভ ওচৰাওচৰিকৈ থকা মানে ৰিপালচন হৈ গ'ল চ' আনষ্টেবল চ' এই কনজুগেট বেছটো আনষ্টেবল এই কনজুগেট বেছটো ষ্টেবল ইয়াত আছিলে প্লাছ আৰ ইফেক্ট আৰু ইয়াত আছিলে মাইনাছ আৰ ইফেক্ট চ' এই যোনটো কনজুগেট বেছ হয় এইটো আনষ্টেবল আৰু এই যোনটো কনজুগেট বেছ হয় এইটো ষ্টেবল চ' এই কনজুগেট বেছটো যোনটো কম্পাউণ্ডৰ পৰা আহিছে ডেফিনেটলি সেইটো মোৰ এচিডিক হ'ব বুজি পালা চ' এইটো মোৰ এচিডিক মানে এই যোনটো হাইড্ৰজেন আছিলে যে সেইটো হৈছে তোমাৰ মোৰ এচিডিক বুজি পাইছা মই ষ্টাৰ্টিংটো আঁকি দিছোঁ চ' এই কম্পাউণ্ডটো তোমাৰ মোৰ এচিডিক বুজি পাইছা আৰু এটা প্ৰব্লেম ল'ম তাৰপিছতে হৈ যাব আৰু আমি এবাৰ চাওঁ ফিনল আৰু ইথানল এই দুটাৰ ভিতৰত কোনটো মোৰ এচিডিক হয় চৰি মিথানল দেই মিথানলটো বেয়া আকৌ সেইটো খালে তোমাৰ পয়জন হয় ইথানলটোহে মানুহে খায় এলকহল মিথানল নাখায় গতিকে আমি এই দুটাৰ ভিতৰত কম্পেয়াৰ কৰি চাওঁ কোনটো মোৰ কি হয় এচিডিক হয় গতিকে আমি অলৰেডি কৈছোঁৱেই আমি কোনটো চাব লাগে তোমালোকে এইটো খেলি মেলি নকৰিবা আৰু পৰীক্ষালৈকে দেই আমি চাব লাগিব ইয়াৰ তোমাৰ কনজুগেট বেছ এইটোৰ কনজুগেট বেছ এইটো নহয় জানো আৰু ইয়াৰ কনজুগেট বেছ এইটো গতিকে এতিয়া তোমালোকে নিজে ক'ব পাৰিবা এই দুটাৰ ভিতৰত কোনটো মোৰ ষ্টেবল ডেফিনেটলি এইটো মোৰ ষ্টেবল কাৰণ একদম চিম্পলকৈ যদি চাব যোৱা আমি যদি একদম ইজিকৈ ক'ব যাওঁ ইয়াত আছে তোমাৰ প্লাছ আই ইফেক্ট আৰু ইয়াত তোমাৰ কি আছে তোমাৰ সেইটো পইণ্টত সেইটো পইণ্ট অফ ভিউত ক'ব গ'লে নহ'ব দেই ইয়াত তোমাৰ চোৱা এইটো যোনটো নিগেটিভ চাৰ্জ হয় ইয়াতে তোমাৰ কি হ'ব ডিলোকেলাইজ হৈ যাব এইটো ইয়ালৈ যাব পাৰে আৰু এইটো ইয়ালৈ আহিব চ' এইটো ইয়ালৈ আহিব গতিকে আমাৰ মানুহৰ দোষবিলাক যিমানে শ্বেয়াৰ কৰে সিমান কমি যায় হয় নাই পাতলি যায় গতিকে একেই ইয়াৰ ক্ষেত্ৰতো হয় এই নিগেটিভ চাৰ্জ ডেঞ্চিটিটো পি এটমিক অৰবিটেলত আছে আৰু এইকেইটা হৈছে পি এটমিক অৰবিটেল পাইবন মানে কি পি এটমিক অৰবিটেলৰ অভাৰলেপিং নহয় জানো চ' এই ৰিংটোত থকা পি এটমিক অৰবিটেল আৰু এই পি এটমিক অৰবিটেলত থকা লোন পেয়াৰটো কি কৰিব তোমাৰ ইহঁতৰ মাজত ডিলোকেলাইজেশ্যন হ'ব অভাৰলেপিং হ'ব সেইকাৰণে ইলেক্ট্ৰন ডেঞ্চিটিটো অকল অক্সিজেনে ইয়াৰ বুজাটো লৈ নাথাকে ইয়াৰ বাৰ্ডেনটো চবে শ্বেয়াৰ কৰি ল'ব গতিকে অক্সিজেনৰ নিগেটিভ চাৰ্জ ডেঞ্চিটি কমি গ'ল ডিউ টু ৰেজনেঞ্চ প্লাছ আৰ ইফেক্ট কিন্তু ইয়াত আকৌ প্লাছ আই ইফেক্ট থকাৰ কাৰণে যিহেতু মিথাইলৰ প্লাছ আই ইফেক্ট আছে
ই উল্টাই কি কৰিব অক্সিজেনৰ ইলেক্ট্ৰন ডেন্সিটি বঢ়াইহে দিব গতিকে ইয়াত ইলেক্ট্ৰন ডেন্সিটি বঢ়াই দিব কিন্তু ইয়াত তোমাৰ ইয়াৰ প্লাছ আৰু ইফেক্টৰ কাৰণে ইয়াত তোমাৰ ইলেক্ট্ৰন ডেন্সিটি কমি যাব সো এই যোনটো কনজুগেট বেছ হয় এইটো মোৰ ষ্টেবল গতিকে ফিনল ইজ মোৰ এচিডিক দেন মিথানল ঠিক আছে আজি ইয়াতে ৰাখিছোঁ তোমালোকে ভালকৈ এক্সামৰ কাৰণে পঢ়িবা বস্তুবিলাক ৰিভাইজ কৰিবা